নমস্কাৰ লাৰ্নিং কিউবত আমি পেডাগজি পঢ়ি আছিলোঁ আৰু আজি আমি টপিক লৈ আহিছোঁ পাৰ্সোনালিটি বা ব্যক্তিত্ব ইম্পৰ্টেন্ট টপিক আহক ডিসকাস কৰোঁ আমি এই টপিকটো পঢ়োতে প্ৰথমতে অকনমান পাৰ্সোনালিটিৰ ইন্ট্ৰোডাকশন এটা চাই লম তাৰ মিনিং এটসেট্ৰা তাৰ পিছত আমি তিনটা টাৰ্ম আপোনালোকে শুনি থাকে ইড ইগো আৰু সুপাৰ ইগো পৰীক্ষাত আহে এই টাৰ্ম কেটাৰ ওপৰতো সো সেই টাৰ্ম কেটাৰ মিনিং এক্সাম্পলস চাই লম যাতে প্ৰশ্ন কৰিব পাৰো তাৰ পিছত আমি ইগো ডিফেন্স মেকানিজম কি হয় ইগো ডিফেন্স মেকানিজমৰ পইণ্টস কি আছে এবোৰ সাম লগত আমি এমসিকিউ কৰিম আৰু তাৰ মাজতে আমি পাৰ্সোনালিটিৰ টাইপ থিওৰি কি টাইপ আছে কোনে কোনে কেনে ধৰণৰ থিওৰি দিছে পাৰ্সোনালিটিৰ ওপৰত সেইখিনিও সাম আৰু শেষত আপোনালোকক এটা 30টা এমসিকিউৰ এটা পিডিএফ এটা প্ৰভাইড কৰিম যাতে আপোনালোকে প্ৰেক্টিস কৰিব পাৰে সম্পূৰ্ণ বিনামূল্যে এই পিডিএফটো আপোনালোকে পাব যদি ভিডিও হেল্পফুল বুলি ভাবিছে কমেন্ট এটা কৰি জনাব ৰিভিউ দিব আপোনালোকৰ তো আহক আৰম্ভ কৰো পাৰ্সোনালিটি কি হয় পাৰ্সোনালিটি শব্দটো আহিছে পাৰ্সোনা শব্দৰ পৰা লেটিন ভাষাৰ পাৰ্সোনা শব্দৰ পৰা আৰু পাৰ্সোনা শব্দৰ মিনিংটো হৈছে মাস্ক বা মুখা ঠিক আছে সো নাটকত মুখা পিন্ধাৰ পিছত কি হয় বেলেগ বেলেগ চৰিত্ৰ ধাৰণ কৰিব পাৰে ঠিক আছে সো এই চৰিত্ৰ বা ব্যক্তিত্ব তেনেকে ইভলভ হৈ ফেলে পাৰ্সোনালিটি শব্দটো উদ্ভৱ হৈছে যাৰ অৰ্থটো মাস্ক হয় বা মুখা হয় আৰু শব্দটো আহিছে কৰ পৰা মনত ৰাখিব লেটিন ভাষাৰ পাৰ্সোনা শব্দৰ পৰা আহিছে পাৰ্সোনালিটি এটা গঢ়লতে বিকাশতে কিহৰ ওপৰত নিৰ্ভৰ কৰে হি হেৰিডিটি আৰু এনভায়ৰনমেন্ট বংশ আৰু পৰিবেশ দুইটাৰ ওপৰতে নিৰ্ভৰ কৰে প্ৰশ্ন আহিব পাৰে কাৰ ওপৰত নিৰ্ভৰ কৰে হেৰিডিটি এনভায়ৰনমেন্ট আমি বোথ মাৰিব লাগিব পাৰ্সোনালিটি কেনেকুৱা হয় কি সদায় ইউনিক হয় অদ্বিতীয় হয় এজন মানুহৰ পাৰ্সোনালিটি আনজনৰ লগত কেতিয়াও নিমিলে হি সদায় ইউনিক আৰু স্পেসিফিক টু ইচ ইন্ডিভিজুৱেল প্ৰত্যেকজন ব্যক্তিৰ একোটা নিৰ্দিষ্ট স্পেসিফিক পাৰ্সোনালিটি আছে দুজনৰ একে ঘৰৰ হলেও দুজনৰ পাৰ্সোনালিটি কেতিয়াও সেম হ'ব নোৱাৰে খুদিব পাৰে পাৰ্সোনালিটি স্ট্যাটিক নে ডাইনামিক হি স্থিৰ নে পৰিৱৰ্তনশীল পাৰ্সোনালিটি এটা পৰিৱৰ্তনশীল কনসেপ্ট হি এটা ডাইনামিক কনসেপ্ট হি সদায় চেঞ্জ হৈ থাকে ইট ইভলভস অৰ চেঞ্জেস ওভাৰ টাইম ঠিক আছে সো এই পয়েন্টস কেটা আমি ইন্ট্ৰোডাকশনত চালো তাৰ পিছত আমি ইড ইগো সুপাৰ ইগো সাম এই ইড ইগো সুপাৰ ইগো দিছিল কোনে সিগমন্ড ফ্ৰয়ডে দিছিল নাম আপোনালোকে শুনিছে সিগমন্ড ফ্ৰয়ডৰ সো সিগমন্ড ফ্ৰয়ডৰ এটো সাইকোডাইনামিক বা সাইকোএনালাইটিক্যাল এপ্ৰোচ বুলিও জনা যায় মানে তেওঁ এই সাইকোডাইনামিক বা সাইকোএনালাইটিক্যাল এপ্ৰোচৰ ওপৰত বহুত কথা কৈছিল তাৰে ভিতৰত ইড ইগো সুপাৰ ইগো আছিল ইয়াৰ লগতে আপোনালোকে এক্সট্ৰাকে যদি পঢ়িব বিচাৰিছে সিগমন্ড ফ্ৰয়ডৰ stages of development psychosexual development by Sigmund Freud বুলি মাৰি দিব হেতু এক্সট্ৰাকে পঢ়ি লব পাৰে ঠিক আছে যেনেকৈ আমি আগৰ ভিডিওটো পিয়াজেৰ stages of development পঢ়িছিলো তেনেকৈ Sigmund Freudৰ stages of development আছে পাৰ্সোনালিটিৰ লগত মিল নাই কাৰণে মই এই ভিডিওত ইনক্লুড কৰা নাই পঢ়িব পাৰে আপোনালোকে যেহেতু Sigmund Freudৰ কথা আহিছে এখানে কৈ দিছো ইয়াত আমি ইড ইগো সুপাৰ ইগো কি হয় ধুনিয়াকে বুজিবলৈ চেষ্টা কৰিম উদাহৰণ লম তাৰ আগত আহিছো ইড কি হয় সব ইড ডিপেন্ড কৰে প্লেজার প্ৰিন্সিপলৰ ওপৰত ই ইনষ্টিংক্টৰ ওপৰত ডিপেন্ড কৰে তাৰ অৰ্থ হৈছে কি কিবা এটা মোৰ কৰিব মন গৈছে মই কৰিছো স্থান কাল পাত্ৰ মানুহে কি ভাবিব মই একোৱে চিন্তা কৰা নাই সো দিস ইজ ইড হি প্লেজার প্ৰিন্সিপলৰ ওপৰত ডিপেন্ড কৰে তো এক্সাম্পল যদি লও ওভাৰ স্পিডিং মটৰসাইকেলৰ এক্সাম্পল লব পাৰো এজন লৰা আছে তেওঁ motorcycle over speeding কৰিব খোজে বহুত লৰাই কৰিব খোজে স্পিডত বাইকখন চলাই যাব খোজে তো যাৰ ইড আছে হি প্লেজার প্ৰিন্সিপলৰ ওপৰত নিৰ্ভৰ কৰে তাৰ ভাল লাগিব হি জতে ততে ওভাৰ স্পিডিং কৰিব হি জতে ততে বুম বুমাই কেনে গুছি যাব ৰাস্তা সৰু আছে নে ৰাস্তা ভিৰ আছে নে কি আছে একোৱে নাছে ঠিক আছে সো দিস ইজ ইড ইয়াত মনত ৰাখিব লগা পইণ্ট তিনটা এটা হৈছে প্লেজার প্ৰিন্সিপলৰ ওপৰত বেস কৰে ইনষ্টিংক্ট মনে বিচাৰিছে লগে লগে কৰিছে and it is totally unconscious he গমেই নাপায় হি কি কৰি আছে তাৰ মাইন্ডটো হেনেকে ডেভেলপ হোৱাই নাই মৰেল ভ্যালুজ তাৰ মাইন্ডটোত আহাই নাই উশৃংখল বুলি যে কও নৈতিকতাৰ স্খলন তো মৰেল ভ্যালুজ আহাই নাই তাৰ মাইন্ডত ঠিক আছে আন এটা আছে সুপাৰ ইগোৰ হাই মৰেল ভ্যালুজ থাকে নৈতিক যিবিলাক ভ্যালুজ খুব হাই মৰেল ভ্যালুজ থাকে হি সোসাইটিৰ নর্মস বিলাক মানি চলে আৰু তাৰ ব্ৰেইনটো কেনেকুৱা টোটালি কনসিয়াস খুব চেতন মনটো তাৰ ব্ৰেইনটো চেতন
তো সি কি কৰিব সি কেতিয়াও বাইকখন ওভাৰ স্পীডত নচলাব কাৰণ সোসাইটিয়ে কয় যে বাইকখন ওভাৰ স্পীডত চলাব নালাগে তাৰ মন থাকিলেও সি নচলাব কাৰণ তাৰ মৰেল ভ্যালুজ হাই বাট ইগো থকা লৰাজন কেনেকুৱা সি ৰিয়েলিটি প্ৰিন্সিপলৰ ওপৰত বেস কৰি ফেলে চলে হি এটা ৰেশনেল মেডিয়েটৰ এটা মাজৰ পাথ এটা মধ্যম পাথ এটা বাছি লয় মধ্যম পাথ কাৰ মাজত যে তাৰোটো বাইকখন স্পীডত চলাব মন আছে আৰু লগতে সমাজে কয় যে বাইকখন স্পীডত চলাব নালাগে হি কি কৰিব হি স্থানকাল পাত্ৰ চাই ল'ব যে ডাঙৰ হাইৱে আছে তাতে হি বাইকখন খালি ৰাস্তা ডাঙৰ হাইৱে বহল হাইৱে যত নেকি বাইকখন স্পীডত চলালে লোকসান হোৱাৰ সম্ভাৱনা কম তেনেকুৱা এটা ঠাইতে হি বাইকখন স্পীডত চলাব তো ইগো ব্যালেন্স পাথ এটা ইড আৰু সুপাৰ ইগোৰ মাজত আৰু তাৰ সেই সময়ত ব্ৰেইনটো কেনেকুৱা পাৰ্টলি কনসিয়াস ঠিক আছে ইয়াতটো ইডত টোটালি আনকনসিয়াস আৰু সুপাৰ ইগোত সম্পূৰ্ণ কনসিয়াস ইয়াত মাজৰ পাৰ্টলি কনসিয়াস ক্লিয়াৰ ঠিক আছে আমি স্মোকিং বা ড্ৰিংকিংৰ লগতো এক্সাম্পলটো চাব পাৰো কিছুমান মানুহ আছে খুব বেছি স্মোকিং বা ড্ৰিংকিং কৰে সো তেওঁৰ প্লেজাৰ প্ৰিন্সিপলৰ বেস কৰিছে ইড কিছুমান আছে কেতিয়াও নকৰো মই হাতে দি আনিছো দিস ইজ সুপাৰ ইগো মৰেলিটিৰ ওপৰত বেস কৰিছে আৰু কিছুমান আছে অকেজনেলি ট্ৰাই কৰিব পাৰে সো দিস ইজ ইগো তো ৰিয়েলিটিৰ ওপৰত বেস কৰিছে এটা ব্যালেন্স পাথ এটা লৈছে ক্লিয়াৰ হৈছে আশা ৰাখিছো বুজি পাইছে এটো এক্সাম্পল মই বুজাই নিদিও পঢ়ি চাওক ধৰিব পাৰিব নেক্সট পাৰ্টত আমি যাম নেক্সট পাৰ্টটো আহিছো ইগো ডিফেন্স মেকানিজম এটো ইম্পৰ্টেন্ট টপিকে হয় ইয়াৰ পৰা প্ৰশ্ন বনে যেটো এমসিকিউৰ পিডিএফ আপোনালোকক দিম তাত চাব কেনে ধৰণৰ প্ৰশ্ন আছে ইগো ডিফেন্স মেকানিজম কি হয় সাপোজ আপুনি হাৰ্ট হৈছে আপোনাৰ দুখ লাগিছে খং উঠিছে সো সেইটো আপুনি বেলেগ ধৰণে চেনেলাইজ কৰিব এটা এক্সাম্পল আমি ল'ব পাৰো যে ধৰক এই যে আমি কিছুমান টিচাৰৰ ক্ষেত্ৰত টিচাৰে গালি দিলে কওঁ আজি সাকে ঘৰত কাজিয়া কৰি আহিছে তো দ্যাট ঘৰত কাজিয়া কৰি আহিছে সেই খংটো আহি স্কুলত দেখুৱাইছে দ্যাট ইজ আ ইগো ডিফেন্স মেকানিজম বা কেতিয়াবা পুলিচে কেতিয়াবা কন্ট্ৰভাৰ্সি হৈ থাকে বেলেগ কিবা কাৰণত হয়তো টেনচনত থাকিব পাৰে আহি বেলেগ লৰা এজনক মাৰিছে ঠিক আছে তো বেলেগৰ খংটো বেলেগত দেখুৱাইছে সো দিজ আৰ ইগো ডিফেন্স মেকানিজম এনেকুৱা ইগো ডিফেন্স মেকানিজম আৰু কেইবাটাও আছে 13টা ইম্পৰ্টেন্ট ইগো ডিফেন্স মেকানিজম আমি পঢ়িব লাগে সেইকেইটা লৈ আহিছো সেইকেইটা আমি এটা এটাকৈ চাম প্ৰথমটো হৈছে ৰিপ্ৰেছন কেতিয়া কৰিব আপুনি মনত ৰাখিব ৰিপ্ৰেছন মানে হৈছে দমন ৰিপ্ৰেছনৰ লগত কিৱৰ্ড যেটো এছ'চিয়েটেড হৈ থাকে দ্যাট ইজ ফৰগেটফুলনেছ পাহৰি যোৱা আপোনাৰ লগত কিবা এটা বেয়া ঘটনা ঘটিছে বেয়া মেমৰিজ এটা আছে ঠিক আছে সেই মেমৰিটো আপুনি পাহৰিব বিচাৰে আৰু সেই মেমৰিটো আপুনি ট্ৰাই কৰি পাহৰি গল ঠিক আছে সো দিস ইজ ৰিপ্ৰেছন তো ফৰগেটিং এ ট্ৰমা কি টাইপ অফ ইগো ডিফেন্স মেকানিজম বুলি খুদিব পাৰে আপুনি কব ইট ইজ এ ৰিপ্ৰেছন ফৰগেটফুলনেছ ক্লিয়াৰ নেক্সট ইগো ডিফেন্স মেকানিজমটো হৈছে ৰিগ্ৰেছন মানে হৈছে বয়সতকৈ সৰু বিহেভ কৰা তলত নামি অহা চাইল্ডিশ বিহেভিয়াৰ এটা লোৱা যেনে আপোনাৰ দুখ লাগিছে বা কিবা নহয় কিবা এটা হৈছে আপুনি কি কৰিছে কান্দিবলৈ আৰম্ভ কৰিছে থ্ৰয়িং টান্ট্ৰামস অলপ নাখৰা দেখাবলৈ আৰম্ভ কৰিছে সো এটা চাইল্ডিশ বিহেভিয়াৰ এটা লৈছে বয়সতকৈ সৰু বিহেভ কৰিবলৈ লৈছে সো দিস ইজ এ ৰিগ্ৰেছন এটোৰ ওপৰত চিটেটেড প্ৰশ্ন আহিছে যে বেড উইটিং বিছনাত পেচাব কৰা ইট ইজ অলসো আ পাৰ্ট অফ ৰিগ্ৰেছন ঠিক আছে কিবা কাৰণত ষ্ট্ৰেছ হৈছে কিবা হৈছে তো তেতিয়া হেনেকুৱা সময়ত কি হ'ব পাৰে আপোনাৰ বিছনাত পেচাব কৰা হ'ব পাৰে ক্লিয়াৰ হৈছে কি তো এইবিলাক ৰিগ্ৰেছন বয়সতকৈ সৰু বিহেভিয়াৰ সাইকোলজিক্যালি হয় ক্লিয়াৰ ৰেশনালাইজেশন নেক্সট পইণ্টত আহিছে ৰেশনালাইজেশন কি হৈছে জাস্টিফাইং ফেইলিয়ৰ উইথ লজিক ধৰক আপুনি কিবা এটা বস্তুত ফেইলিয়ৰ তাত আপুনি কিবা এটা লজিক দি দিলে যে এইটো কাৰণত বোলে প্ৰশ্নই ভাল আহা নাছিল প্ৰশ্নবোৰ গোটেই আউট অফ সিলেবাস আছিল ফেইলিয়ৰটো কিবা এটা লজিক বিচাৰি জাস্টিফাই কৰা বা সাপোজ এপিএসসি ফেইল হৈ গল কোনোবা এজন হি বিৰাট উস্তাদ আহি ফেলে লেভেল দি আছে যে এপিএসসিৰ জব বিলাক মোৰ ভালেই নালাগে সেই কাৰণে মই ভালকে নিলিখিলোৱে সো হিজ ফেইলিয়ৰ তেওঁ জাস্টিফাই কৰিব ট্ৰাই কৰি আছে
that is rationalization. ঠিক আছে? Sublimation, it's a positive thing. Sublimation, next to আহিছো sublimation to ভাল লগা বস্তু. Sublimation কি হয়? Channeling impulses constructively. আপোনাৰ ইয়াৰে দুখ হৈছে, খং উঠিছে, কিবা কৰিছে, তাক constructively positive way আপুনি সেইটো ইউজ কৰিব পাৰে. For example, joining a gym for aggression or sad. খুব দুখ লাগিছে, ব্ৰেকআপ হৈছে, তাৰপিছত ঠিক হৈ ফেলে জিম জয়েন কৰিছে. ক্লিয়াৰ? তো তেওঁ হেলথত ফোকাস কৰা আৰম্ভ কৰিছে, বা খুব তেওঁৰ ভিতৰত খং এটা আছে, সেই খংটো তেওঁ স্পৰ্টছৰ জৰিয়তে ইউজ কৰিছে, তেওঁ দৌৰিছে, ঠিক আছে, সেই খংটো তেওঁ সেই এগ্ৰেশ্যনটো স্পৰ্টছত দেখুৱাইছে, এথলেটিক্সত দেখুৱাইছে. তো এইটো বস্তুক সাবলিমেশন বুলি কোৱা হয়. এখন মুভি আছিল নহয় কেইদিনমান আগত, এবছৰ দুবছৰ আগত ওলাইছিল নেকি, কোন আছিল তাত? ৰাজকুমাৰ ৰাও আছিল চাগে, নামটো মনত পৰা নাই. এই ছোৱালীজনৰ লগত ব্ৰেকআপ হয়, তাৰপিছত চাইছে যদি কমেণ্টত জনাব নামটো, মোৰ নামটো এইটো টাইমত মনত পৰা নাই. তাৰপিছত সি খুব ভালকৈ পঢ়ি ফালে ব্ৰেকআপ হোৱাৰ সেই যিটো দুখটো লৈ খুব ভালকৈ পঢ়ি UPSC ক্লিয়াৰ কৰি দিয়ে, ঠিক আছে. চ' তেওঁৰ সেই দুখ বা এংগাৰটো কি কৰিছে? কনষ্ট্ৰাকটিভলি ইউজ কৰিছে. দিছ ইজ সাবলিমেশন. অ'কে, নেক্সট ইজ ডিসপ্লেসমেন্ট. এই ডিসপ্লেসমেন্টটো মই আৰম্ভণিতে যিটো ক'লোঁ, বেলেগত খং উঠি আহিছে, বেলেগৰ ওপৰত জাৰণ দি আছে. ৰিডাইৰেক্টিং ইমোশনছ টু আদাৰ্ছ, ইয়েলিং এট দ্য মেম্বাৰ্ছ অফ দ্য ফেমিলি, ঠিক আছে, বা অফিচত খং উঠি আহিছে, সেইটো আহি পেলাই ঘৰত দেখুৱাই আছে. ক'ত দেখুৱাইছে? ঘৰত, এটা সেফ প্লেছত দেখুৱাইছে. অফিচত খংটো দেখুৱাই দিলে কি হ'ব? ওলোৱা খাব পাৰে. তো আহি এটা সেফ জায়গা এটা পাইছে, ঘৰত আহি পেলাই খংটো দেখুৱাইছে. বা ঘৈণীয়েকৰ লগত কাজিয়া লাগিছে, টিচাৰ যদি হয়, সি আহি পেলাই স্কুলৰ ষ্টুডেণ্টখিনিৰ আগত খংটো দেখুৱাইছে, কাৰণ ষ্টুডেণ্টখিনিৰ আগত এটা সেফ প্লেচ, ষ্টুডেণ্টখিনিয়ে তেওঁকতো আৰু ডাইৰেক্ট এটাক নকৰে. আগৰ কথা কৈছোঁ, আজিকালি BEd CET কৰাৰ পিছত কনচেপ্টবোৰ চেঞ্জ হয়, মই আগৰ কথা কৈছোঁ, বুজি পাইছে? বেলেগৰ খং আহি বেলেগত দেখুওৱা, দিছ ইজ ডিসপ্লেসমেন্ট. নেক্সট ইজ প্ৰজেকশ্যন. প্ৰজেকশ্যন হৈছে ব্লেমিং আদাৰ্ছ. কিবা এটা ঘটনা হৈছে, এই তাৰ কাৰণে হৈছে, বুজি পাইছে? বেলেগক ব্লেম দিয়াটো খুব থাকে, এনেকুৱা মানুহ বেলেগক পটককৈ ব্লেম দি দিয়ে, হ'ব? দিছ ইজ প্ৰজেকশ্যন. ডিনায়েল. ডিনায়েল মানে হৈছে ৰিফিউজিং টু একচেপ্ট ৰিয়েলিটি, সত্যটো মানিবলৈ অস্বীকাৰ কৰা. ধৰক কাৰোবাৰ আপোন মানুহৰ ডেথ হ'ল, অলপ সময়ৰ কাৰণে কেনেকুৱা হৈ যায়, নাই এইটো হ'বই নোৱাৰে, মই মানি নলওঁ, বুজি পাইছে? তেনেকৈ কান্দি কান্দি তেনেকৈ কোৱা যায়. ডেট ইজ ডিনায়েল, সত্যটো মানিবলৈ অস্বীকাৰ কৰা, বুজি পাইছে? নেক্সট ইজ এক্টিং আউট. এক্টিং আউট কি হয়? showing opposite emotions. তাৰমানে ভিতৰে ভিতৰে ফাটি আছে, কিন্তু বাহিৰৰ পৰা হাঁহি আছে, একদম কুল দেখাই আছে, একোৱে হোৱা নাই মোৰ লগত, বুজি পাইছে? So this is acting out. Next ego defense mechanism to হৈছে compensation. Compensation মানে কি? excelling to mask weakness. mask মানে ঢাকা, weakness, দুৰ্বলতা ঢাকিবলৈ বেলেগ কিবা এটা কৰা. For example, স্কুলত দুজন ছাত্ৰ আছে, এজন অলপ দুষ্ট স্বভাৱৰ, সি ভাল ল'ৰাজনক ঘুচিয়াই ঘুচিয়াই মাৰি দিলে. ভাল ল'ৰাজনে সিমান পৰাক্ৰমী নহয় যে তাক উল্টাই ঘুচিয়াব, কিন্তু সি আহি কিনে নিজৰ মাজত এটা ভাবি লৈছে নেকি যে মই খুব ভালকৈ পঢ়িম, ৰোল নম্বৰ 1 হ'ম, একাডেমিক্সত ভাল কৰিম, তাৰপিছত তেনেকৈ বদলা ল'ম, বুজি পাইছে? চ' দিছ ইজ কম্পেনচেশ্যন. নিজৰ এটা দুৰ্বলতা ঢাকিবলৈ বেলেগ এটাত এক্সেল কৰাটো. কোনোবা এজনে IAS হ'ব বিচাৰিছিল, নোৱাৰিলে, তেওঁ পলিটিচিয়ান হৈ গ'ল, ক্লিয়াৰ? চ' এই যে নোৱাৰা দুৰ্বলতাটো ঢাকিবলৈ বেলেগ কিবা এটাত এক্সেল কৰা, দিছ ইজ কম্পেনচেশ্যন. দেউতাক এজনে ডক্টৰ হ'ব বিচাৰিছিল, নোৱাৰিলে, পুতেক বা জীয়েকক ফ'ৰ্চ কৰিছে ডক্টৰ হ'বলৈ, কম্পেনচেশ্যন. নিজৰ দুৰ্বলতাটো ঢাকিবলৈ বেলেগত ফ'ৰ্চ কৰাটো, ক্লিয়াৰ? তাৰপিছত হিউমাৰ. হিউমাৰ মানে জানে না, চেন্স অফ হিউমাৰ বুলি যে কয়, এটা জোক মাৰি থকা, ঠিক আছে? চ' দিছ ইজ কল্ড আ মেচিয়ৰ্ড ৱে, এটা পৰিপক্ক ৱে.
a matured way of ego defense mechanism. So আপনার ভিতৰত টেনশন আছে খুব লাইটলি হাঁহি ধেমালিকে কথাটো কৈ দিল দিস ইজ হিউমাৰ ডিফিউজিং টেনশন উইথ জোকস কিছুমান থাকে ভিতৰত বহুত দুখ লৈ থাকে কিন্তু সেন্স অফ হিউমাৰ খুব ভাল খুব হহুৱাই থাকে সবকে বুজি পাইছে সো হেতু তাৰ এটা কি ইগো ডিফেন্স মেকানিজম মেকিং লাইট অফ এ ফেইলাৰ হৈছে হাঁহি কেনে উৰাই দিছে কথাটো বুজি পাইছে নেক্সট ইজ আইডেন্টিফিকেশন Identification to kenekwa ego defense mechanism suppose moi bahut beshi success howa nai life ot kintu moi mor kunba relative bor through moi nijok sinaki di bhal pao jeneke apunar amar ghorot enugwa eta doctor ase amar ghoror omuke APSC pass korile budi paise tenugwa manu thake mane belegor identity etak nijor logot associate kori kene present kore so this is identification ba konuba celebrity k apni imitate koribe pare dangor celebrity ase tar nisnake thake to apni ki korise hey celebrity jonor identity to nijor logot associate korise ba enuka hobo pare je dangor celebrity jonor logot photo uthise aru social media dise difale koise je sai hi muk chini pai to belegor identity associate kora nijor logot this is identification fantasy jane so koribo nwara kam eta আমেৰিকাৰ ৰাস্তাত মানকে খুসকাৰি আছো কোলি পৰি আছে এই বৰফ যে পৰি থাকে হৰু হৰু হেবোৰ নিজক লৈ ইমেজিন কৰা দিস ইজ ফ্যান্টাসি ডে ড্ৰিমিং দিব্য স্বপ্ন জানে দিন দুপৰতে বহি কিনে একদম চকু মেলি ভাবি থকা ডে ড্ৰিমিং কৰি থকা পঢ়াই থাকিলেও কিছুমান ছাত্ৰ ছাত্ৰী ডে ড্ৰিমিং কৰি থাকে এনেকুৱা ভাবি থাকিলে বুজি পাইছে বা শত্ৰু এজন আছে তাৰ যদি এনেকুৱা কিবা হৈ গল হয় ক্লিয়াৰ সো এই আটাইবোৰ হৈছে ইগো ডিফেন্স মেকানিজম এবাৰ চাই লওক আপোনালোকে কি আছে স্ক্ৰিনশ্বট ৰাখিব পাৰিলে নোটস বনাই থব যদি আগৰ পৰা বনোৱা নাই আহিব পাৰে এবোৰৰ পৰা প্ৰশ্ন ক্লিয়াৰ হৈছে ওকে নেক্সট আমি আহিম পাৰ্সোনালিটি টাইপ থিওৰিজত কিমান মিনিটৰ ভিডিঅ'ছ হল আমি এবাৰ চাই লওঁ তাৰ পিছত আমি পাৰ্সোনালিটি টাইপ থিওৰিজ আৰম্ভ কৰিম 17 মিনিট ঠিক আছে পসিবলি আধা ঘন্টা বা 35 মিনিট মানত শেষ হৈ যাব এতিয়া পাৰ্সোনালিটি টাইপৰ ওপৰত বিভিন্ন জনে হিপোক্ৰেটস কাৰ্ল ইয়াং ক্ৰেচমাৰ শেলডন ফ্ৰিডম্যান এণ্ড ৰজেনমান এই আটাইবোৰে নিজৰ থিওৰি দিছে এই থিওৰিবোৰ সৰু থিওৰি এই থিওৰিবোৰ আমি পঢ়িম So Hippocrates ki hor upor base kori theory dise to based on 4 humors so kisman amar horir pittor roh boli thake jene blood eta roh cough eta roh buji paise to then humors mane etu humor nahe joke mara humor to nahe etu humors mane hoise roh paniya liver or pora bile juice eta humor to horirat sari dhoronor humor or uporot base kori teo চাৰিটা পাৰ্সোনালিটি ট্ৰেট কৈছে এই হিউমাৰ কেটা কি হেবিলাক আমাক নালাগে আমি সিম্পলি পাৰ্সোনালিটি ট্ৰেট কেটা কি হেকেটা আমি জানিম কাৰ্ল ইয়াংে দিছে ইউ দিছে ক্ৰেচমাৰে বডি টাইপছৰ ওপৰত দিছে পেটলা মানুহবোৰ এনেকুৱা ক্ষীণ মানুহবোৰ এনেকুৱা এনেকুৱা ধৰণৰ দিছে ঠিক আছে পঢ়িলে আমি গম পাম আহক আৰম্ভ কৰো সো হিপোক্ৰেটছৰ টাইপ থিওৰি কিহৰ ওপৰত বেস কৰি হেতু মনত ৰাখিব হি হিউমাৰৰ ওপৰত বেস কৰি ফেলে দিছে হিউমাৰ মানে পিত্তৰস শৰীৰৰ ভিতৰত থকা কিছুমান লিকুইড ফ্লুইড তাৰ ওপৰত বেস কৰি ফ্লুইডবোৰ কি আমাক নালাগে কি টাইপৰ পাৰ্সোনালিটি আছে হিপোক্ৰেটছৰ মতে স্যাঙ্গুইন মেলানকলিক কলেৰিক আৰু ফ্লেগমেটিক SMCP এই চাৰিটা টাইপৰ পাৰ্সোনালিটি আছে স্যাঙ্গুইন পাৰ্সোনালিটি মানুহবোৰ কেনেকুৱা বডিলি এণ্ড ইমোশনালি ষ্ট্ৰং ইয়াত দুটাই পইণ্ট থাকিব এটা বডি এটা ইমোশন বডি মানে তাৰ হেলথ ভেৰি হেলদি health strong aru emotion mane tar mon strong so sanguine person blak tar body strong thake health bhal thake aru logote tar physically he strong hoy aru logote tar emotionally tar mon to strong hoy to tenekwa manubur optimistic thake khub positive hoy energetic hoy control nijok controlot rakhibo pare aru social level belegor logot khub duniake mili juli thake melancholic manubur kenekwa emotionally aru bodily weak tenokor health physically weak আৰু লগত তেওঁলোকৰ মন ইমোশনাল উইক তেনেকুৱা মানুহবোৰ পেছিমিষ্ট হয় নিৰাশাবাদী হয় নেগেটিভ বুজি পাইছে কলেৰিক মানুহবোৰ কেনেকুৱা বডিলি ষ্ট্ৰং ফিজিক্যালি তো ঠিকে থাকে বাট ইমোশনালি তেওঁলোক উইক হয়
তো এনেকুৱা মানুহ ইজিলি টেম্পটেড, খুব বডিলি ষ্ট্ৰং থাকে, ঠিকে আছে, ইমোশ্যনেলি উইক, তো মনটো সিহঁতৰ পাতল থাকে, মনটো কমজুৰি থাকে, ইজিলি টেম্পটেড, তো কি হৈ যায় খুব সোনকালে বেলেগ বস্তুৰ প্ৰতি আকৰ্ষিত হৈ যায়। কিবা এটা কৰি আছে কনসিস্টেন্সিটো হেৰাই দিয়ে, বেলেগ বস্তুৰ প্ৰতি আকৰ্ষিত হৈ যায়। তো তেনেকুৱা মানুহবোৰ কলেৰিক, ইমোশ্যনেলি মনটো উইক, পটককৈ বেলেগ ফালে গুচি যায়, বেলেগ এটা আৰম্ভ কৰি দিয়ে, ঠিক আছে। ফ্লেগমেটিকবোৰ কেনেকুৱা হয়, বডিলি উইক বাট ইমোশ্যনেলি উইক নহয়, ষ্ট্ৰং। ফ্লেগমেটিকবিলাক কি হয়, বডিলি উইক, কমজোৰ, বাট মনটো ষ্ট্ৰং। তো তেনেকুৱা মানুহবোৰ ইউজুৱেলি লেজি মানুহবোৰ থাকে, মনটো ষ্ট্ৰং, বেয়া ভাবি থাকে, এনেকুৱা কৰি দিম, চব কৰি দিম একদম, কিন্তু ৰিয়েলি কি কৰে, ৰিয়েলিটিত শুই কেনে টিভি চাই থাকে, নহ'লে মোবাইল চোবাইল টিপি থাকে আৰু লেজি টাইপ অফ পিপল। খাম ৰ ভাত, খাম ৰ গা ধুব যাম ৰ, ইটছ কাইণ্ড অফ, বুজি পাই আছে? অ'কে, নেক্সট আগবাঢ়িছোঁ কাৰ্ল জাং বুলি আছে, কাৰ্ল ইয়াং। তো তেওঁৰ মতে চিম্পল পাৰ্চনেলিটি দুই ধৰণৰ থাকে, ইন্ট্ৰভাৰ্ট আৰু এক্সট্ৰভাৰ্ট। ইন্ট্ৰভাৰ্ট গমেই পাইছে না, ৰিজাৰ্ভ, বেলেগৰ লগত পটককৈ মিলি নাযায়। এক্সট্ৰভাৰ্ট আউটগোয়িং, ছ'চিয়েলি এক্টিভ, চবৰ লগত একদম হাঁহি ফূৰ্তিত কথা পাতে, ঠিক আছে। চ' কাৰ্ল ইয়াং মজা মানুহ, দুটাতে খতম কৰি দিছে, ইন্ট্ৰভাৰ্ট এক্সট্ৰভাৰ্ট, মনত ৰাখিব সহজ কৰি দিব পাৰে। কাৰ মতে পাৰ্চনেলিটি দুই ধৰণৰ, ইন্ট্ৰভাৰ্ট আৰু এক্সট্ৰভাৰ্ট, কাৰ্ল ইয়াঙৰ মতে। শ্বেলডনে কি কৈছে, শ্বেলডনছ টাইপ থিয়ৰী, তেওঁ টাইপ থিয়ৰীটোক সোমাটো টাইপ বুলি কোৱা হয়। সোমাটো টাইপ মানে হৈছে বডিৰ ওপৰত, বডি শ্বেপৰ ওপৰত বেছ কৰি পেলাই তেওঁ পাৰ্চনেলিটিৰ টাইপ দিছে, সোমেটো টাইপ। তেওঁৰ মতে তিনি ধৰণৰ পাৰ্চনেলিটি থাকে, এণ্ডোমৰ্ফ, মেজোমৰ্ফ আৰু এক্টোমৰ্ফ। এণ্ডোমৰ্ফবিলাক কেনেকুৱা, প্ৰমিনেণ্ট ষ্টমাক, ন' মাছল ডেভেলপমেণ্ট, পেটলা, মাছল নাই, গোটেই বডিত ফেটছ আছে, বুজি পাইছে? এই পেটলা হেন মানুহ, মাছল চাছল নাই, অকল কি আছে তাৰ, গোটেই বডিটোত ফেটছ আছে। এণ্ডোমৰ্ফ, গলুমলু টাইপ অফ পিপল, হ'ব, গলুমলু মানুহবোৰ। তেনেকুৱা গলুমলু মানুহবোৰ কেনেকুৱা হয়, ছ'চিয়েবল এণ্ড এফেকশ্যনেট, ধুনীয়াকৈ মিচিকৈ হাঁহি এটা লয়, একদম চবকা প্যাৰা, হ'ব, টেক্স এভৰিথিং ইজি গোয়িং পিপল, আৰু চব ধুনীয়াকৈ সহজভাৱে লৈ লয়। নেক্সট এক্টোমৰ্ফত যাওঁ, তাৰপাছত মেজোমৰ্ফ কৰিম। এক্টোমৰ্ফবিলাক কেনেকুৱা হয়, পাতলা দুগলা, উইক, টল, থিন, খুব দুৰ্বল, ক্ষীণমিন থাকে, ওখ থাকে। শ্বেলডনৰ মতে তেনেকুৱা মানুহবোৰ কেনেকুৱা, পেচিমিষ্ট হয়, নিৰাশাবাদী হয়। আপোনাৰ বা মোৰ মতে নহ'বও পাৰে, কাৰণ আমি আৰম্ভণিতে পঢ়িছোঁ পাৰ্চনেলিটি হেৰিডিটি আৰু এনভাইৰনমেণ্টৰ ওপৰত ডিপেণ্ড কৰে। চ' এক্টোমৰ্ফ মানুহ এজনক যদিও শ্বেলডনে পেচিমিষ্ট, নিৰাশাবাদী বুলি কৈছে, নেগেটিভ বুলি কৈছে, ইন একচুৱেলি এনভাইৰনমেণ্টৰ পৰিফালে সি তেনেকুৱা নহ'বও পাৰে। চ' এটা বেলেগ, আমাৰ অপিনিয়নটো আমি ছাইডত ৰাখিলোঁ। বাট শ্বেলডনৰ মতে কি, যে এক্টোমৰ্ফ মানুহবোৰ কেনেকুৱা, পাতলা দুগলা, উইক, টল আৰু থিন, তেওঁলোক পেচিমিষ্ট হয়, নিৰাশাবাদী হয়, ছ'চিয়েবল এণ্ড এলোন, পটককৈ বেলেগৰ লগত মিলি নাযায় আৰু অকলে থাকে, বুজি পাইছোঁ? নেগেটিভ চেঞ্চত লৈছে এক্টোমৰ্ফ মানুহবোৰক, যোনে ওখ, ক্ষীণ, দুৰ্বল মানুহ। আৰু মেচোমৰ্ফবিলাক বেলেঞ্চড হয়, তেওঁলোকৰ সেই পেটুৱাও নহয়, একদম ক্ষীণো নহয়, বেলেঞ্চ এথলেটিক বডি থাকে। আৰু শ্বেলডনৰ মতে দে লাইক টু ৱৰ্ক, তেওঁলোকে কাম কৰি ভাল পায়, ইণ্টাৰেষ্টেড ইন এডভেঞ্চাৰাছ এক্টিভিটি, পাহাৰ বগাব ভাল পায়, ফুৰি ভাল পায়, কিবা কৰি ভাল পায়, বুজি পাইছে? ট্ৰেকিং কৰি ভাল পায়। চ' সেই মানুহবোৰ হৈছে মেচোমৰ্ফ, ক্লিয়াৰ? অ'কে, চ' ইয়াত ইনফ'গ্ৰাফিক্স দিলে, যদি পেটলা মানুহ এটা, থিন মানুহ এটা আপোনালোকক ফটো দিলোঁ হয়, হয়তো আৰু বেছি ইণ্টাৰেক্টিভ হ'লহেঁতেন। বাট ষ্টিল আই হোপ আপোনালোক সিমানখিনি মেচিয়ৰ হৈ গৈছে যে ইমেজিন কৰি বুজি ল'ব পাৰে। কিবা ডাউট থাকিলে সুধিব, কমেণ্ট কৰি যাব প্ৰত্যেকে, যদি ভিডিঅ'টো চাই আছে ইয়ালৈকে। ক্ৰেটচমাৰ্ছ টাইপ থিয়ৰী, ক্ৰেটচমাৰ্ছে কি কৈছে, যে পাৰ্চনেলিটি তিনি ধৰণৰ থাকে, এটাক কোৱা হয় পিকনিক, এটাক কোৱা হয় এথলেটিক, এটাক কোৱা হয় এস্থেনিক। একে আগত যিটো আমি পঢ়িলোঁ শ্বেলডনৰ মতে যেনেকুৱা, ইয়াৰ মতেও প্ৰায় একে, নামকেইটা বেলেগ দিছে ক্ৰেটচমাৰ্ছ। পিকনিক টাইপ মানুহবোৰ কেনেকুৱা হয়, ফেট টাইপ হয়, মোটা, তো তেওঁলোক গলুমলু টাইপ থাকে, ছ'চিয়েবল হয়, মিলি যায়, কিন্তু তেওঁলোক ইম'চনেল হয়, দুখ লাগিলে তেওঁলোকৰ দুখটো বেছি
বেছিকৈ লাগে কোনোবা যদি আপোনাৰ সেনেকুৱা মোটা গলুমলু ফ্ৰেণ্ড আছে ইমেজিন কৰকচোন তেওঁলোকৰ যেতিয়া দুখ লাগে বেছিকৈ লাগি যায় সেই দুখটো ইম'চনেল হয় মানুহবোৰ এথলেটিকবিলাক মাস্কুলাৰ হয় বেলেঞ্চ ঠিকে থাকে আৰু বন ডেভেলপমেণ্ট তেওঁলোকৰ ভাল হয় এই মানুহবোৰ অপটিমিষ্টিক থাকে এনাৰ্জেটিক হয় আশাবাদী হয় খুব পজিটিভ এনাৰ্জেটিক এস্থেটিক মানুহবোৰক কোৱা হৈছে থিন লিন টল পাতলা দুবলা ওখ তো তেওঁলোক আনছ'চিয়েবল হয় চাই হয় লাজুকী হয় লগত পেছিমিষ্ট নিৰাশাবাদী ইণ্ট্ৰভাৰ্ট হয় আৰু চেঞ্চিটিভ কিবা ক'লে যেন খং উঠি যাব বা বেয়া পাব তেনেধৰণৰ হয় ঠিক আছে আৰু লাষ্ট থিয়ৰিটো ফ্ৰেডমেন এণ্ড ৰজেনমেনে মিলি দিছিল তেওঁলোক থিয়ৰিটোক টাইপ এ টাইপ বি টাইপ চি টাইপ ডি হিচাপে পাৰ্চনেলিটি ভাগ কৰিছে টাইপ এবোৰ কেনেকুৱা হয় কম্পিটিটিভ হাই মটিভেশ্যন অলৱেজ ইন হাৰি ইম্পেশ্যেণ্ট চ' এই মানুহবোৰ কম্পিটিটিভ হয় কুছ কৰনা হে দে আৰ অলৱেজ ইন হাৰি তেওঁলোকৰ মটিভেশ্যন হাই লেভেলৰ থাকে তেওঁলোক কিবা ডাঙৰ কৰিব বিচাৰে ঠিক আছে আৰু ইম্পেশ্যেণ্ট হয় তেওঁলোকে ৰৈ থাকিব নিবিচাৰে ক্লিয়াৰ এটা কাম কৰিল সেই হ'ল নেক্সট কামটো তেওঁলোকক লাগে ইমিডিয়েট ইম্পেশ্যেণ্ট হাই মটিভেশ্যন কাম কৰিব খুব বিচাৰে চ' দিজ পিপল আৰ টাইপ এ বেষ্ট টাইপ অফ পিপল বুলি ভাবিছে হয়তো বা মানে খুব এক্টিভ টাইপ অফ ফ্ৰেডমেনে টাইপ বি বুলি কয় ৰিলেক্স পেশেন্ট ইজি গোয়িং ওকে লেটছ গো উইথ দ্য ফ্লো ৰিলেক্স ঠিক আছে হ'ব কুछ होगा টেনশ্যন नहीं लेने का ঠিক হ'ব ৰ ৰিলেক্স টাইপ চি পিপল বিলাকে না পেছিভ তেওঁলোক টাইপ চিবোৰ লিডাৰ হ'ব নিবিচাৰে বেলেগে লিড কৰিছে ঠিক আছে কৈ দিয়া কি কৰিব লাগে তেওঁ কৰি দিব সাপ্ৰেছ ইমোশন বেছি ইমোশন নেদেখুৱায় খঙো নেদেখুৱায় একো নেদেখুৱাও ঠিক আছে কোঅপাৰেটিভ হয় তো এটা টিম যদি দিছে তেওঁ টিমটো লিড কৰিব নোৱাৰে বাট টিমৰ এটা ভাল মেম্বাৰ হ'ব পাৰে তেওঁ লিডাৰজনে যি দিব বা কলিগবিলাকে যি বিচাৰিব তেওঁ কৰি দিব পাৰে শ্ব' কমপ্লায়েন্স টু অথৰিটি সেইটোৱে যিটো ক'লোঁ ছাপ'জ টিম এটা আছে আপোনালোক অৰ্গেনাইজেশ্যন এটাত কৰি আছে তো ওপৰৰ পৰা যেনেধৰণৰ অৰ্ডাৰ আহে তেওঁ ফ'ল' কৰিব বিচাৰে ঠিক আছে বা তেওঁ ভালকৈ ফ'ল' কৰে ঠিক ঠাক মানুহ আৰু অ'কে নৰ্মেল চাকৰি কৰা মানুহ আৰু এনে টাইপ ডিবোৰ কেনেকুৱা টাইপৰ মানুহে ডিষ্ট্ৰেছ নিগেটিভ অলৱেজ উইথড্ৰন দুখত থাকিব ডিপ্ৰেশ্যনত থাকিব নেগেটিভ চেণ্টিমেণ্ট লৈ থাকিব ক্লিয়াৰ হোপফুলি বুজি পাইছে আপোনালোকে লাষ্ট পাৰ্টত আহিছোঁ MCQ কেইটামান কৰিম তাৰপিছত প্ৰেক্টিছৰ কাৰণে আপোনালোকক 30টা দি দিম তো পাৰ্চনেলিটিটো ক'ৰ পৰা ডিৰাইভ কৰিছে জানে চবে পাৰ্চনা শব্দৰ পৰা ডিৰাইভ কৰিছে নেক্সট কৈছে সিগমণ্ড ফ্ৰয়ডৰ মতে প্লেজাৰ প্ৰিন্সিপলৰ ওপৰত কোনটো বেছ কৰি আহিছে ইড ঠিক আছে পজ কৰি চাই ল'ব লাগিলে আপোনালোকে মই পটককৈ শেষ কৰি দিছোঁ which defense mechanism involves redirecting emotions to a safer target redirecting emotion একফালৰ ইমোশন বেলেগ ফালে ডাইৰেক্ট কৰা একফালে উঠা খং বেলেগ ফালে দেখুৱা কোনফালে দেখুৱা সেফৰ ফালে সেফ যেনেকা অফিসত তো কাজিয়া কৰিব নোৱাৰে ঘৰত আহি কাজিয়া কৰিব সেফ জায়গা সো এটো কি হ'ব আপোনালোকৰ ডিসপ্লেসমেন্ট হ'ব ক্লিয়াৰ somatotypes কোনে দিছিল somatotypes linking body types to personality sheldon দিছিল নেকি somatotypes ঠিক আছে ক্লিয়াৰ number 5 friedman and rosenmaner মতে লাষ্টত যেটো পঢ়িলো which personality type is described as competitive driven and impatient কোনটো আছিল competitive highly competitive impatient always in hurry লাগে এটা নক টাইপ A ক্লিয়াৰ হৈছে ঠিক আছে সো থ্যাংক ইউ সো মাচ ডেসক্ৰিপশন বক্সত টেলিগ্ৰাম চেনেলৰ লিংক থাকিব তাত আপোনালোকে পাই যাব PDF টো 30 MCQ PDF লগতে ফিডব্যাক দিব কমেন্ট সেকশনত জনাব ভিডিও কেনে পালে আহিব লগা সময়ত কেনে ধৰণৰ ভিডিও বিচাৰে সেয়াও জনাব তো আজিলৈ আমি ইয়াতে এৰিছো থ্যাংক ইউ